ঢিঙত সংঘটিত ভয়ঙ্কৰ অপহৰণ কাণ্ডৰ ঘটনা। ঢিঙৰ কান্ধুলিমাৰীৰ এইজন মাজাহৰুলে সংঘটিত কৰিলে ভয়ঙ্কৰ অপহৰণ কাণ্ডৰ ঘটনা। এগৰাকী ৭০ বছৰীয়া বৃদ্ধক ঘৰৰ পৰা অপহৰণ কৰাৰ ভয়ঙ্কৰ অভিযোগ উত্থাপিত হৈছে। মাটিবাৰী কেন্দ্ৰিক সংঘাতৰ বাবে এনে ভয়ঙ্কৰ ঘটনা সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ। একেখন পৰিয়ালৰ মাজাহৰুল ইছলামে এটি দুৰ্বৃত্তৰ দল লগত লৈ নিশা ৩ বজাত ঘৰৰ দৰ্জা ভাঙি বৃদ্ধ মহিলাক মাৰধৰ কৰি ৭০ বছৰীয়া মোজাম্মেল হুছেইন নামৰ এগৰাকী বৃদ্ধক অপহৰণ কৰি লৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মোজাম্মেল হুছেইনৰ পত্নী হাজিৰা খাতুনক ঘৰৰ ভিতৰতে আক্ৰমণ কৰি চকুৰ সন্মুখতে চোচৰাই অপহৰণ কৰি লৈ যায় স্বামী মোজাম্মেল হুছেইনক। মাজাহৰুলে সংঘটিত কৰা এনে ভয়ঙ্কৰ অপহৰণ কাণ্ডৰ ঘটনাৰ পাছতে গাঁওখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। বিগত বহুদিনৰ পৰাই দুই পক্ষৰ মাজত চলি অহা মাটিবাৰী কেন্দ্ৰিক সংঘাতৰ বাবে এনে ভয়ঙ্কৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। সোমবাৰে নিশাই অপহৰণ কৰা ৭০ বছৰীয়া বৃদ্ধ মোজাম্মেল হুছেইনৰ এতিয়া পৰ্যন্ত কোনো ধৰণৰ সম্ভেদ লাভ কৰা নাই পৰিয়ালৰ লোকে। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে মোজাম্মেল হুছেইনৰ পত্নী হাজিৰা খাতুনে ঢিং আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। আৰু এই এজাহাৰৰ ভিত্তিত ঢিং আৰক্ষীয়ে মোজাম্মেল হুছেইনক বিচাৰি অব্যাহত ৰাখিছে ব্যাপক অভিযান। ইফালে মোজাম্মেল হুছেইনক অপহৰণ কৰি নিয়া অপহৰণকাৰী মাজাহৰুলৰ সন্ধানটো ঢিং আৰক্ষীয়ে অব্যাহত ৰাখিছে ব্যাপক অভিযান। আপোনালোকে চাই আছে ND365। দৰটো ধাক্কা মাৰি ভাঙিছে, ভাঙি পিছত এই বুঢ়াৰ হাতত ধৰিছে, ধৰি আইতা আইতা দেৰি হৈছে দেখিয়া পিছলৈ দেখা ধৰিছে, ধৰিলে হাতে পিছতে টানি লৈ আহিছে। আৰু মাইকীজনী আমাৰ গাৰো ধৰিয়া নিয়া আমাৰ নাম আছে, আমাৰ পাছতে লাঠি মাৰিছে, তলপেটত লাঠি মাৰিছে। সেই মাজৰ লগতে বেলেগ মানুহ আছে সেইটো এইখিনি আহিছে পিছত আমাৰ গাটো এৰি দিছে। মই চিকাৰ দুকাৰ পাৰি আছো, এইবিলাক মানুহক হাৰ পোৱা নাই। সেই দক্ষিণ পাই চাই ডাকি আছো, মানুহক হাৰ পাই আছে। কেতিয়া হৈছিল ঘটনা? এইটো লগতে মাইকী দুটা এইটো বাঢ়িছে, কি হ'ল বোলে খাটিৰে বাহিৰে ধৰি দিছে। আপোনাৰ সন্মুখৰ পৰা ধৰি লৈ গ'ল? অঁ। কেতিয়া হৈছিল ঘটনাটো? এইবেলা তারা আইসে যে বলা ইয়ালা এই রাতি ঘটনা? হ্যাঁ মাঝ নি 3টা 20 আপোনালোকে এজাহাৰ দাখিল কৰিছে? অঁ কৰিছে। কোন কোন আছিলে আপুনি চিনাক্তকৰণ কৰিব পাৰিছেনে ৰাতি? মাজে আছে, মাজে লগে একটা বেটা জেসমিন আর মাজে বউ। কি আছিলে নাম কেইটা কওকচোন পুনৰবাৰ? মাজাহৰুল আৰু আৰু লগত সেইটো মই চিনি নাপাওঁ, মুক্ত বান্দা। কেইজন আছিলে দল? 2জন বেড়া মানুহ 2জন। আর পাঁচতকে আর এনেকে আছে নাকি সেইটো কৈ তারি না। আৰু মাইকী মানুহো আছিলে? 2টা। এজনকহে চিনি পাইছে আপুনি? এটা 2জনেই। আমার ওই মাটিবাড়ি লৈ কাজিয়া কেসকাল চলি আছে, চলি থাকোঁতে আমার দেউতা আমার মা ঘৰত আছিলে। থাকাৰ পিছত ইহঁতে মানুহ লৈ কিনি মাকে মাৰিছে, বাবা ঘৰৰ পৰা ওলাই লৈ গৈছে। এনেকৈ কৰিছে। আৰু আৰু আমাৰ বাইক আছে, বাইক মানে আগত আৰু কোব চুপ দিছে, সেইটো কেছ চলি আছে। চলি থকাৰ পিছত সিহঁতে কোনোবা কেছ কৰি কোনোবা নেপায় আমাৰ দেউতাক উঠাই লৈ গৈছে ৰাতি 3টা বজাত লৈ গৈছে। অঁ। কোনে উঠাই লৈ গৈছে? মাজাহৰুল লৈ গৈছে। কোনে? মাজাহৰুল। আৰু মাজাহৰুল ভনীয়েক আছে, বহিন আছে, এই 3টা আৰু এটা বেলেগ মানুহ আছে, কালা কাপোৰ দিয়ে মুখটো বান্ধা আছিলে, সেইটো চিনি পোৱা নাই। এনেকৈ কৰি আমাৰ দেউতা এতিয়া নাই, খোজ খবৰ কিবা পোৱা নাই। এতিয়া পোৱা নাই কাৰণে আমাৰ সেই মানুহকেইটা আমাৰ লাগে, সেইটো আপোনাৰ কাছে আমি চাইছোঁ। আপোনালোকৰ ঘৰৰ পৰা আহি পেলাই উঠাই লৈ গৈছে? আমাৰ ইয়াতে আছিলে, এইটো ঘৰত উঠাই লৈ গৈছে। বেলেগে আমাৰ ফোন মাৰে, মই এজন চিকাৰ বাগুৰ কৰি আছে, বেলেগে আমাৰ ফোন মাৰে জনাইছে যে এনেকৈ কৈছে, তুমি ঘৰত শুই আছ। তাৰপিছত আমি সেই ফোনটো পাই
আহিছোঁ, আহি কিনে চাইছোঁ মাটিৰ পেলাইছোৱে মাটির সাইড ধরে রাখছে মাটিত পেলাই তাৰপিছত গুচি গৈছে। ৰাতি কেইটা বজাত এইটো আমাৰ কোনো সন্দেহ হোৱা নাই, আমাৰ সন্দেহ হ'ব সিহঁতে উঠাই নাই কৈ থৈছে, আমি কোনো এটা খবৰ বাতৰি পোৱা নাই। তাৰমানে সিহঁতৰ ভিতৰত যিটো কেছকাল চলি আছে, আজি প্ৰায় 5 বছৰ ধৰি এইটো কেছকাল চলি আছে, মাটি বাৰী কেছকাল চলি আছে। তাৰপিছত আমাৰ ঘৰটো দূৰত, সিহঁতে থাকে ইয়াত। আমি ৰাতিপুৱা গম পালোঁ, সিহঁতে কোৱা মতে ৰাতি বোলে মাজাৰুল ইছলাম আৰু তাৰ লগত তাৰ ঘৈণীয়েকো আছে, তাৰ ভণ্টি এজনী আছে। আহি এইটো ঘৰত এই বুঢ়া বুঢ়ী দুজনী থাকে, মুজাম্মিল হুছেইন আৰু তেখেতৰ নাম হাজেৰা খাতুন, তেখেত দুজনী ইয়াত থাকে। ৰাতি 3টা বজাত বোলে আহি মাজাৰলৈ বোলে সিহঁতে এই বুঢ়াজনক ধৰিছে আৰু বুঢ়ীজনক বোলে মাইকীবিলাকে ধৰিছে, ধৰি এইজনীক বোলে বুঢ়ীজনক বোলে এটা গুটিয়াই মাৰি দিলে, পেলাই দিলে আৰু বুঢ়াজনক ধৰি লৈ গ'ল। সেইটো আমি শুনামতে। গতিকে আমি আপোনাৰ নিউজ চেনেলৰ যোগেদি কওঁ, একেখন পৰিয়াল আৰু আমাৰ নিজৰে পৰিয়াল হ'ল দুয়োটাই। গতিকে যাতে এইখিনি যাতে সঠিকভাৱে তদন্ত কৰি বস্তুটো ইয়াৰ পৰা যাতে মীমাংসা এটা হ'লে আমি ভাল পাওঁ আৰু বস্তুটো যে সমাধান হয়। পৰিয়ালৰ মাজত ইমান কাজিয়া কাজকাল থাকিলে ভাল দেখা নাযায়। গতিকে এইখিনি কৈ মোৰ এতিয়া বৰ্তমান কিন্তু আমি ক'ব নোৱাৰিম। যদি কোনোবা যদি উঠাই নিছে তেখেতেহে ক'ব পাৰিব, আমিতো ক'ব নোৱাৰিম। কি বুলি সন্দেহ কৰে আপুনি? ক'ৰবাত আবদ্ধ কৰিছে আৰু আবদ্ধ কৰি ৰাখিছে নে? যদি তেনেকৈ ৰাতি যদি উঠাই নিছে তেনে আবদ্ধ কৰি ৰাখিছে, নহ'লেতো মানুহজন ওলালেহেঁতেন, ওলাই আহিলেহেঁতেন ঘৰত। নে হত্যা কৰা কিবা তেনেকুৱা ষড়যন্ত্ৰ থাকিব পাৰে নেকি? সেইটো তেনেকৈ যদি উঠাই নিছে তাৰ ভিতৰত কি আছে সেইটো আমি ক'ব নোৱাৰোঁ।